ছাত্ৰসন্থাৰ প্ৰসংগটো ইয়াত নায়েই। আদিবাসী ছাত্ৰসন্থাৰ যিসকল ভাতৃয়ে সংগঠন কৰিছে তেওঁলোকৰ লগত মোৰ সম্পৰ্ক ভাল। তেওঁলোকেনো গাঁত পাতি কিয় লৈছে মই কথাটো বুজি পোৱা নাই। গাঁত পাতি ল'ব লাগিছিলে ফাদাৰসকলে বা চাৰ্চে বা আমাৰ ধৰ্মৰ কোনোবা মানুহে। কিন্তু ধৰ্মৰ বিষয়টো ধৰ্মৰ লগত আদিবাসী ছাত্ৰসন্থা কেনেকৈ তাত আহিলে মই নাজানো। জনজাতিকৰণ হোৱা কথাটো তেওঁলোকৰ সংগঠনটোৰে বেছি দিন হোৱা নাই। এই সংগঠনটোৰ আজি পূৰ্বৰ পৰা মইতো আছোৱেই, আমাৰ সংগঠনটোৱে মই যিটো সংগঠন আছিলোঁ বহুত দীৰ্ঘদিন ধৰি জনজাতিকৰণ বিচাৰি আছে। গতিকে ইয়াত আৰু কোনো প্ৰশ্ন উঠিব নোৱাৰে। তেওঁলোকে আজি ওলাই জনজাতিকৰণ দে বুলি কৈ দিলেতো নহয়, তাৰ ক্ৰাইটেৰিয়া আছে। তেওঁলোকে কৈছে যে প্ৰাথমিক চৰ্তটো মই কৈছোঁ যে প্ৰাথমিক চৰ্তটো হৈছে জনজাতিকৰণৰ ৰীতি নীতি ব্যৱহাৰ কৰিছে নে নাই। যদি ৰীতি নীতি ব্যৱহাৰ কৰিছে, পূজা পদ্ধতি ব্যৱহাৰ কৰিছে, মই আৰু এষাৰ কথা কৈছোঁ, কৰম পূজাত 7 দিন ধৰি তেওঁলোকে 7 দিন 5 দিন ধৰি তেওঁলোকে যাৱা উঠায়, ব্ৰতত থাকে, ব্ৰতত থাকি পেলাই পূজা কৰে। প্ৰকৃতি পূজা এইটো। তেওঁলোকে শিৱক পূজা কৰিবলৈ কোৱা নাই নহয়, মই বিষ্ণু পূজাৰ কথাটো কোৱা নাই নহয়, প্ৰকৃতি পূজা কৰে। মই বিষ্ণু পূজা মই হিন্দু কৈছোঁ যে তেওঁলোকে যিটো প্ৰকৃতিক পূজা কৰে সেই প্ৰকৃতি পূজা কৰক। আদিবাসী মানুহবিলাকে যিকোনো বড়োৱে হওক, আমাৰ কাৰ্বি হওক বা মুণ্ডা হওক, চাওতাল হওক, সকলোৱে প্ৰকৃতি পূজা কৰে। ছাত্ৰসন্থাৰ প্ৰসংগটো ইয়াত নায়েই। আদিবাসী ছাত্ৰসন্থাৰ যিসকল ভাতৃয়ে সংগঠন কৰিছে তেওঁলোকৰ লগত মোৰ সম্পৰ্ক ভাল। তেওঁলোকেনো গাঁত পাতি কিয় লৈছে, ভাতৃয়ে সংগঠন কৰিছে তেওঁলোকৰ লগত মোৰ সম্পৰ্ক ভাল। তেওঁলোকেনো গাঁত পাতি কিয় লৈছে মই কথাটো বুজি পোৱা নাই। গাঁত পাতি ল'ব লাগিছিলে ফাদাৰসকলে বা চাৰ্চে বা আমাৰ ধৰ্মৰ কোনোবা মানুহে। কিন্তু ধৰ্মৰ বিষয়টো ধৰ্মৰ লগত আদিবাসী ছাত্ৰসন্থা কেনেকৈ তাত আহিলে মই নাজানো। জনজাতিকৰণ হোৱা কথাটো তেওঁলোকৰ সংগঠনটোৰে বেছি দিন হোৱা নাই। এই সংগঠনটোৰ আজি পূৰ্বৰ পৰা মইতো আছোৱেই, আমাৰ সংগঠনটোৱে মই যিটো সংগঠন আছিলোঁ বহুত দীৰ্ঘদিন ধৰি জনজাতিকৰণ বিচাৰি আছে। গতিকে ইয়াত আৰু কোনো প্ৰশ্ন উঠিব নোৱাৰে। তেওঁলোকে আজি ওলাই জনজাতিকৰণ দে বুলি কৈ দিলেতো নহয়, তাৰ ক্ৰাইটেৰিয়া আছে। তেওঁলোকে কৈছে যে প্ৰাথমিক চৰ্তটো মই কৈছোঁ যে প্ৰাথমিক চৰ্তটো হৈছে জনজাতিকৰণৰ ৰীতি নীতি ব্যৱহাৰ কৰিছে নে নাই। যদি ৰীতি নীতি ব্যৱহাৰ কৰিছে, পূজা পদ্ধতি ব্যৱহাৰ কৰিছে, মই আৰু এষাৰ কথা কৈছোঁ, কৰম পূজাত 7 দিন ধৰি 7 দিন 5 দিন ধৰি তেওঁলোকে যাৱা উঠায়, ব্ৰতত থাকে, ব্ৰতত থাকি পেলাই পূজা কৰে। প্ৰকৃতি পূজা এইটো। তেওঁলোকে শিৱক পূজা কৰিবলৈ কোৱা নাই নহয়, মই বিষ্ণু পূজাৰ কথাটো কোৱা নাই নহয়, প্ৰকৃতি পূজা কৰে। মই বিষ্ণু পূজা মই হিন্দু কৈছোঁ যে তেওঁলোকে যিটো প্ৰকৃতিক পূজা কৰে সেই প্ৰকৃতি পূজা কৰক। আদিবাসী মানুহবিলাকে যিকোনো বড়োৱে হওক, আমাৰ কাৰ্বি হওক বা মুণ্ডা হওক, চাওতাল হওক, সকলোৱে প্ৰকৃতি পূজা কৰে।